অবশেষত শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হয় শ্যামকানু মহন্ত গ্ৰেপ্তাৰ এইজন হৈছে শ্যামকানু মহন্ত এয়াৰপোৰ্টত চক এইটো এয়াৰপোৰ্ট আৰু এইজন শ্যামকানু মহন্ত আৰু এই শ্যামকানু মহন্ত এয়াৰপোৰ্টত আসলতে গ্ৰেপ্তাৰ হয় কুকুৰে এনেকৈ বেগবোৰ হুঙি হুঙি চাইছে কাৰণ এইজন শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে জুবিন গাৰ্গক অসমৰ পৰা জোৰ কৰি এক প্ৰকাৰ ব্লেকমেইলিং কৰি লৈ গৈছিল বুলিও কথা উঠিছে গতিকে এইজন শ্যামকানু মহন্তক বৰ্তমান অসমৰ ৰাইজে বিচাৰি থকাৰ উপৰিও CIDৰ দলে আসলতে তদন্ত আৰম্ভ কৰিছে এওঁৰ ওপৰত আৰু এওঁ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে মনে মনে পাতিবৰ কাৰণে তেওঁ জুবিন গাৰ্গৰ লগত নাহিল নৰসদেহৰ লগত নাহিল আৰু তাত মনে মনে তেওঁলোকে সেই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে এই খবৰটো আমালৈ আহিছে আৰু আপোনালোকে গম পায় যে এই শ্যামকানু মহন্তৰ ওপৰত এতিয়া ডাঙৰ ডাঙৰ অভিযোগ আহিছে আৰু এই শ্যামকানু মহন্তক এতিয়া পুলিচে হয় এই শ্যামকানু মহন্তৰ গ্ৰেপ্তাৰ হয় শ্যামকানু মহন্তই এনেকুৱা ধৰণৰ কিছুমান কাম কৰি থৈছে চৰকাৰৰ ৰাজ্যখনৰ লাখ লাখ টকা আসলতে তেওঁ আত্মহাত কৰি এনেকৈ বিদেশত সংস্কৃতিৰ নামত তেওঁ দালালি কৰি এনেকৈ আসলতে টকা লুট কৰি আছিল আৰু আমাৰ জুবিন গাৰ্গক তেনেকৈ ব্লেকমেইলিং কৰি আৰু জুবিন গাৰ্গক আসলতে মানসিকভাৱে কিছু চাপ দি বন্ধু বন্ধু বুলি কৈ লগতে থাকি এনেকৈ আসলতে ছিংগাপুৰত আসলতে আমাৰ জুবিন গাৰ্গক আসলতে নাইকিয়া কৰিলে এতিয়া কথা হৈ পৰিছে শান্তনু মহন্তৰ ওপৰত বহুত দুখ আহি পৰিছে কাৰণ আপোনালোকে গম পায় যে শান্তনু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল আৰু বহু মহিলাক এনেকুৱা ধৰণৰ কথা ওলাইছে তেওঁ অকলহৰীয়াকৈ মাতে তেখেতৰ নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰগ্ৰেম পাবৰ কাৰণে এনেকুৱা ধৰণৰো এটা ওলাইছে কিন্তু এতিয়া বিমানবন্দৰত কি হৈছে বিমানবন্দৰত শান্তনু মহন্ত হয় বিমানবন্দৰেদি শান্তনু মহন্ত বৰ্তমান সময়ত এয়াৰলাইন্সৰ যোগেদি এখন বিমানত বিশেষভাৱে আহি আছে বুলি খবৰ ওলাইছে আৰু এই শান্তনু মহন্তই নামিবহি গুৱাহাটীত 11:30 বজাত এনেকৈ কৈছে আৰু বুধবাৰৰ নিশালৈ আসলতে গুৱাহাটী পাবহি এনেকৈ খবৰ ওলাইছে আৰু এই খবৰ ওলোৱাৰ পিছতে এতিয়া ৰাইজ আসলতে সতৰ্ক হৈ পৰিছে কাৰণ শ্যামকানু মহন্তক বিচাৰি ফুৰিছে ৰাইজে বিচাৰিছে যে শ্যামকানু মহন্তৰ এনেকুৱা দিনৰ এটা খবৰ ওলাওক যিটো খবৰত অৱশেষত শ্যামকানু মহন্তৰ গ্ৰেপ্তাৰ হল এনেকুৱা দিনৰ কথা এটা যদি খবৰ এটা যদি ওলাই অসমৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাব আৰু CIDৰ দলে এটো তদন্ত কৰিব কিন্তু এতিয়ালৈকে CIDৰ দলে হওক বা পুলিচে হওক এই শ্যামকানু মহন্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই কিন্তু ৰাইজে আশা কৰিছে যে শ্যামকানু মহন্তক অতি সোনকালে গ্ৰেপ্তাৰ কৰক আৰু গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়ক কাৰণ মৰমৰ শিল্পীজনক লৈ তেওঁ ব্যৱসায় কৰিছিল বুলি ৰাইজে আসলতে দাবী কৰি আছে আৰু কিমান টকা কেনেকৈ তেওঁ আত্মহাত কৰিলে কোৰ পৰা তেওঁ টকা সংগ্ৰহ কৰে এই ফেষ্টিভেলবোৰ নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ নামত বা সাংস্কৃতিক ফেষ্টিভেল পতাৰ নামত এই সকলো তথ্য আসলতে ওলাব ঠিক আছে দিয়ক